খোৱা মানুহটোক আৰু সুধিছানে ভাত খাই নাখায় লাগে মই চাহ পানী আনোতে মই মেজাহ বহা নাই এই পাতি এইখিনিকে ছিঙিলো এই কথাটো হেৰি কৈছে আৰু এনেকৈ তেনেকৈ কৈছে বুজি কালি বাগানৰ পৰা আহি এই ঘৰ চোতাল পালোহি আৰু ধুনীয়াকৈ সেই পিন্ধি থকা কাপোৰ কানিখিনি খুলি এই সোপা নিবলৈ এই সোপা কিন্তু এতিয়া মানুহৰ হাতত যেতিয়া পইচা থাকে মানুহৰ মনবিলাক কেলৈ ভাল হৈ থাকে বাৰু মামাই সকলো মহিলাকে পগলা কৰিলে আমাৰ ঘৰৰ বাৰীত আজি গোলাঘাটৰ মহিলাৰ বাবে নিয়ম ৰাতিপুৱা গা পা ধুই ৰেডি আপোনালোকে ভাবিব পাৰে ইমান মৰ গৰম আহিলে এইটোনো পিন্ধিবলগীয়া কাৰণনো কি সেই তলত একোডাল পিন্ধা নাই এইটোৱে পিন্ধি আছোঁ একো তেনেকুৱা লগা নাই এতিয়া মই যাওঁ মই আহি পালোহি ৰাংঢালি সেই যিটো মানুহ আমাৰ ঘৰত কাম কৰে সেই মানুহটোক নিবলৈ আহিলোঁ নমস্কাৰ মই যদুমণি গগৈ আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম মই গোলাঘাট জিলাৰ চাওদাং পথাৰ গাঁৱৰ এজন খেতিয়কৰ ল'ৰা এই বাগানতে খোজখুজীয়া কিবা কিবি তাৰপিছত 2-3 দিনমান ৰেষ্ট ল'ম তেনেকুৱা একেবাৰে ৰেষ্ট নহয় অকণমান ঘোৱা পকা কৰিম আৰু বিহু বুলি আৰু এতিয়া ঘৰত কাম কৰি লৈছোঁ সকলোৱে মন যায় ন কাৰণো মন যায় এইবোৰ কামবিলাক কৰি থাকিবলৈ মিণ্টু দাও মন নাযায় মিণ্টু দা কৈ আছে কেলৈ আমাৰ ঘৰত নহি পইচা কাৰণে মইনো কেলৈ কৈ আছোঁ কেলৈ কামটো হ'ব বুলি পইচা পাম বুলি হয় মই জানো মই ঘৰত কাম কৰিলে মই ঘৰত পইচা নাপাওঁ লোকৰ ঘৰত কোৱাহেঁতেন মই 350 হওক বা 200 হওক বা 100 টকাই হওক পালোহেঁতেন কিন্তু ঘৰত কৰিলে নাপাওঁ কিন্তু কামটো হয় লাগে ভাতটো কি খালা কচু কৰে
আমাৰ ললিতা লোৱা সঁচাকৈ বহুত ডাঙৰ হ'ল দেই কচু কৰি জানা ধপাত আনাকে যোৱা আমালৈ পাপা আনাকে যোৱা পাপা আনাকে যোৱা খাই ডাঙৰ মেলি ধপাত খাই আকৌ খোৱা মানুহটোক আৰু সুধিছানে ধপাত খাই নাখায় আকৌ হাঁহ মাৰিব লাগিব বিহু কেইদিনমানৰ পিছৰ পৰা হাঁহ মাৰিব লাগিবই বৰষুণ পৰিলে জানিবই লাগে আৰু ঘৰৰ পৰা যে আনিবলগীয়া হৈছে কথাটো কি মানে ইমান দেৰিনো কৰিব লাগে ন মই চাহ পানী আনোতে মই মেজা বহা নাই এই পাতি এইখিলৈকে ছিঙিলোঁ আকৌ এতিয়া ছিঙিবলৈ ৰৈছোঁ চব উৰি যাব ডাঙৰটো পইচা মূল্য পইচা পাই কাম কৰ হ'ল দিয়া পইচা মূল্য কাম কৰ ফলবোৰ এনেকুৱা কেলে হ'ল বা এনেকুৱা তুমিহে জানিবা কেলে কেলে হ'ল আকৌ তুমি জানিবা দিব আৰু লৈ যাম বাৰু কেইটামান লৈ যাম বাৰু বোলো এই কোনো এফালে যাব লাগিব মই কৈছিলে এতিয়া আহে নাহে নে জানো বেটেৰীত আহে নে কি আহে নাহে নে আহিম বুলি কৈছে কি কয় মোৰ দেৰি হ'ব বহুত দেৰি হ'ব আপুনি অথনি মোক কথাটো শিকাইছে বতৰ মোৰ ধৰি ক'ব নালাগে মই বুজি পাইছোঁ খং উঠে মিণ্টু দা সেই খঙত ওলাই যায় এইটোতো কাম নাইকিয়া হৈ যায় ন আপুনি ভাবকচোন মই বাগানৰ চিন্তা কৰিব নে কাৰেণ্টৰ বিলৰ কথা চিন্তা মোবাইলৰ চিন্তা কৰিব নে লেবাৰখিনিৰ কথা চিন্তা কৰে বিহু চিন্তা কৰিব মানুহক পইচা দিব লাগিছে ওলাই যায় ন মুখত যিটো নকওঁ বুলি ভাবোঁ সেইটোৱে খায় ওলাই যায় ন ফটকমতে খং উঠিব এইটো কাম নাইকিয়া হৈ থাকে নহয় ৰাতিপুৱা শুই উঠাৰ পৰা হোৱা লাগে কিমান এশ এটা চিন্তা কৰিব আপুনি এতিয়া মই আপোনালোকৰ লগত চাহ পানীহে খাই আছোঁ মোৰ মনটো আছেগৈ ক'ৰবাত খাই আছোঁ মই মানুহটো আছোঁহে ইয়াত মোৰ মনটো আছেগৈ ক'ৰবাত বাগানৰ পৰা আহি এই ঘৰ চোতাল পালোঁহি আৰু ধুনীয়াকৈ সেই পিন্ধি থকা কাপোৰ কানিখিনি খুলি বেলেগ পিন্ধিলোঁ চশমাখন লগালোঁ মটৰচাইকেলখন চলাই যাম মই পিন্ধিব লাগিছিলে হেলমেটটো আৰু গৈ মানে নাপালে নাই আৰু গতিকে ব'লক লক্ষীবাৰী যাওঁ কেনেকুৱা লাগিছে জনাব মই আহি পালোঁহি লক্ষীবাৰী মই যাক চাহপাত দিওঁ সেই মানুহটোৰ ঘৰ মই দেখাম ৰ'ব ঘৰটো কেনেকুৱা এইফালে ধৰক কি জেগা বনাইছে গম নাপাওঁ হা ঘৰটো এনেকুৱা এইবোৰ সাৰ দম হা এনেকুৱা এটা ঘৰ আপোনালোকৰ বনাবলৈ মন যায় নে নাযায় ব'লক বহি কথা পাতোঁ মই আহিছিলোঁ এই সোপা নিবলৈ এই সোপা কিন্তু এতিয়া এই সোপা হাতত আছে মোৰ এতিয়া কিন্তু ঘৰ পোৱাৰ পিছত এই সোপা কাৰ হাতলৈ যাবগৈ ক'ৰ দোকানত পৰিবগৈ কাৰ মাছৰ দোকানত পৰিব কাৰ মাংসৰ দোকানত পৰিব কাৰ ধাৰ মৰিব কি মৰিব সেইটো ময়ো নাজানো মই কিন্তু এই মানুহজনৰ পৰা মই লৈছোঁ মই আকৌ কাৰোবাক দিব লাগিব 6-7জন মানুহক গতিকে ব'লক ঘৰলৈ যাওঁ মনটো অলপ ভাল লাগিছে মানুহখিনিক অলপমান সকাহ দিব পাৰিম বিহুটো কৰাব পাৰিম সেই মানুহখিনিয়ে যিখিনি মানুহ মোৰ তলত এতিয়া কাম কৰি আছে মোৰ তলত বুলিয়ে কৈছোঁ সেই মানুহখিনিয়ে মোলৈ চাই মই এজনলৈ চাওঁ মানে চেইন ছিষ্টেম এইজনো এতিয়া বেংকত কিমান ছেকেণ্ড খাতি কৰিবলগীয়া আছে কি
মই এটা কথা ভাবি কেতিয়াবা পাওঁ আৰু নাপাওঁ, এই মানুহৰ হাতত যেতিয়া পইচা থাকে মানুহৰ মনবিলাক কেলৈ ভাল হৈ থাকে বাৰু? আৰু যেতিয়া পইচা নাথাকে মোৰ কামনি চিন্তা কামবোৰ সেই একেবোৰ কাম হ'লেও সেই বহুত নিচিনা লাগে, ভাগৰুৱা নিচিনা অনুভৱ হয়। মন খুলি মানুহৰ আগত হাঁহিব নোৱাৰি, কথা পাতিব নোৱাৰি, খাব নোৱাৰি। আৰু পইচা থাকিলে চব মানে চিন্তাই নাই তেজবোৰ ভালকৈ চলাচল কৰা নিচিনা লাগে। সঁচা কথা কৈছোঁ, মোৰ মনৰ অনুভৱ। কিন্তু পইচা হাতত নাথাকিলে চেচ। এতিয়া মই বিহু কৰিবলৈ পইচা পালোঁ নহয়, মোৰ খুব ভাল লাগিছে, মনটো মই বহুত ফূৰ্তি। এতিয়া মই পালোঁহে ইমানখিনি পইচা, কিন্তু মই মানুহক দিব লাগিব কেইটকামান, মই নিজেও ৰাখিব লাগিব নিজৰ লোক। ঘৰ আহি পাই গ'লোহি মটৰচাইকেল থলোঁ, পইচাখিনি থলোঁ ধুনীয়াকৈ মণি বেগটো এতিয়া গহীন হৈ আছে। কিন্তু আজি কেইটকামান দিব লাগিব আমাৰ ঘৰত কাম কৰি থকা মানুহটোক। আৰু এটা ল'ৰা আছে তাক দিব লাগিব। অথনি বৰ্তাও আহিছিলে, বৰ্তাই খুজিছিলে, বৰ্তাক কাইলৈ দিম ক'লোঁ। মানে পইচাটো আজি পাম বুলি মোৰ খাটাং নহয়, কালিলৈ পাম নিচিনা লাগিছিলে। মানুহটোক ক'লোঁ, মানুহটো বুজি পাইছে যে বিহু আহি আছে, মানুহক বজাৰ কৰিব লাগে, আমুক তামুক কথাখিনি ক'লোঁ আৰু। বাৰু দিয়ক, আজিলৈ কাম সমাপ্ত কৰিলোঁ আৰু এতিয়া ঘৰলৈ বুলি। কোনেও ভাল নাপায় কাম কৰি। মই এটা কথা কওঁ, আপোনালোকে ভাবিব পাৰে যে যদুমণিয়ে সদায় কাম কৰে দেই, সদায় কাম কৰে। এই লগত এই মিণ্টু দা বুলি কোৱা মানুহটো থাকে, এই মিণ্টু দাও ভাল নাপায়, ময়ো ভাল নাপাওঁ কাম কৰি। কিন্তু আমাৰ উপায় নাই, পইচাৰ কাৰণে কৰিবলগীয়া আছে, বেলেগ একো নাই। খাবলৈ এতিয়া মিণ্টু দাৰ ঘৰত মাইকী আছে, ল'ৰা ছোৱালী আছে, বোৱাৰী আছে, নাতি আছে, পইচা লাগে। আৰু ঠিক তেনেকুৱাই আমাৰ ঘৰটো পপা আছে, মা আছে, আৰু মই মিণ্টু দাক চলাই আছোঁ। মিণ্টু দাক মই বিহু খুৱাব লাগিব। পিছফালে ললিতা আছে, ললিতাক বিহু খুৱাব লাগিব। ললিতাৰ ঘৰ দুৱাৰ আছে আৰু পাত ছিঙা মানুহো আছে, সেইখিনিক মই চলাব লাগিব। এই এনেকুৱা। এতিয়া সময় হ'ল 7:36। এতিয়া সময়, আৰু মই অকণমান আগতে এটা হেৰি কৰিছিলোঁ, এইখন ফটো ভিডিঅ' আপলোড কৰিছিলোঁ, মই দেখুৱাম ৰ'ব। বোলে গ'ল এই ভিডিঅ'টো এতিয়া আপলোড কৰিছিলোঁ। মামাই সকলো মহিলাকে পগলা কৰিলে। আমাৰ ঘৰৰ বাৰীত আজি গোলাঘাটৰ মহিলাৰ বাবে নিয়ম 10,000 টকাৰ বাবে আৰু কি কি কৰিব লাগিব, আপোনালোকৰ ফালে কেনে? এইটো ভিডিঅ' যদি মই ক্লিক কৰোঁ 1.97 ছাবস্ক্ৰাইবাৰ। অকণমান আপোনালোকক দেখুৱালোঁ ইমান ভিডিঅ' কোৱালিটি বেয়া হোৱা নাই বুলি, ভালে হৈছে। আৰু বহুত কণ মানে খেলি মেলি হয় আৰু এইখিনি শুধৰাবলৈ মই চেষ্টা কৰোঁ। তথাপিও কেতিয়াবা ভুল হয়, জানি বুজিয়ে কেতিয়াবা ভুল কৰোঁ। বাৰু দিয়ক, খালি আপোনালোকৰ সঁহাৰি একান্ত কামনা কৰিলোঁ। আৰু ভিডিঅ'টো মই আগ নবঢ়াওঁ, কাৰণ কেলৈ মই তালৈ গ'লেও মই ভিডিঅ' প্ৰস্তুত নকৰোঁ, আৰু যাম আৰু তাত চাম আৰু ঘৰলৈ গুচি। গতিকে কালি লগ পাম এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। যদি চেনেলত আপুনি নতুনকৈ চেনেলটোৰ ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, লাইক কৰক। আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছে, তেতিয়াহ'লে বাই বাই।